25 তাৰিখে নিশা 3টামান বজাত উদালবাকৰাত এটা এক্সিডেণ্ট কেছ হৈছিলে য'ত এখন বলেৰো ভেহিকেলে এখন স্কুটি ৰাইডাৰক খুন্দা মাৰিছিল। খুন্দা মাৰাৰ পিছত একচুৱেলি খবৰটো ট্ৰেফিক পুলিচে পোৱা নাছিলে। পিছদিনাখন যেতিয়া ৰাতিপুৱা গম পোৱা গ'ল তেতিয়া আমি যিগৰাকী লেডি খুন্দা মাৰিছিল নন্দিনী কাশ্যপ তেখেতক থানালৈ অহা হ'ল। থানা অহাৰ পিছত তেওঁ সোধপোছ কৰা হৈছিল। সোধপোছ কৰাৰ পিছত মানুহজনৰ যিজন ইনজৰ্ড শফিকুল হক তেখেতৰ ইনজৰিটো অলপ চিভিয়াৰ দেখা হৈছিল আৰু হয় তেখেত GMCত এডমিট হৈ আছিলে। চ' একৰ্ডিংলি আইঅ'জনে এখন FIR দিছিলে ঘৰৰ কমপ্লেইনেণ্টে। FIRখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত। যেতিয়া আমি সোধপোছ কৰিলোঁ, ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভলভ আছিলে। তেখেতক থানালৈ মাতা হ'ল, তেখেতক সোধপোছ কৰা হ'ল। সোধপোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিলে PR বন্দত আৰু এখন নটিচ ইছ্যু কৰা হৈছিল যে যেতিয়াই তেখেতক মাতা হয় তেতিয়াই তেখেতক থানালৈ আহে। একৰ্ডিংলি আকৌ তেখেত এবাৰ আহিলে, তেখেতক সোধপোছ কৰা হৈছিলে। সোধপোছ কৰি আকৌ তেওঁক যাব দিয়া হৈছিল। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত স্বৰ্গগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে। চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানাত ডিটেইন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্টটো অলপ দেৰি হৈছিল, ডিটেইন কৰাটো দেৰি হৈছিল আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30 বজাত তেখেতক এৰেষ্ট কৰিছোঁ। আৰু এতিয়া আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত থাকিব। ইনিচিয়েল অৱস্থাত ছেকশ্যন হৈছিলে, কেছ নম্বৰ হৈছিল 630, দিছপুৰ PS কেছ নম্বৰ 630/2025। আণ্ডাৰ ছেকশ্যন আছিল 115(2), 125B, 281 of BNSS। পিছত যোৱাকালি আমি এডন ছেকশ্যন কৰিছোঁ 105 of BNS, যিটো কালপেবল homicide নট এমাউণ্টিং টু মাৰ্ডাৰ। চাওক, এই সংক্ৰান্তে এটা মই ক্লিয়াৰেঞ্চ দিছোঁ আপোনালোকক। বিং এ DCP ট্ৰেফিক পুলিচ কমিশ্যনাৰেট গুৱাহাটী, এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিলে। চাওক, মই কোৱা কথাটো মই কৈছোঁ, অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। চাওক, আমি অলৰেডি CCTV কেমেৰাটো চিজ কৰিছোঁ, তাৰমানে ফুটেজটো আমি এইটো এনালাইচিছ কৰিম। তেখেতৰ আপোনালোকে জানে গাড়ীখন MVI কৰা হৈছিল। তাৰপিছত MVI ৰিপৰ্টৰ বেচিছত আমি গাড়ীখন এৰি দিছিলোঁ ৰাতিপুৱাই, তাৰমানে 26 তাৰিখে ৰাতিয়ে। কিন্তু আমি গাড়ীখন আকৌ ডিটেইন কৰিছোঁ, কাৰণ এই গাড়ীখনৰ ওপৰত আমি এতিয়া FSL এক্সামিনেশ্যন কৰাবৰ কাৰণে অলৰেডি আমি প্ৰেয়াৰ ছাবমিট কৰিছোঁ টু ডাইৰেক্টৰ FSL। চাওক, গাড়ীখনৰ যিহেতু এক্সিডেণ্ট ভেহিকেল আছিল, ঘৰৰ মানুহ আমাৰ প্ৰচিডিঅ'ৰ আছে, যেতিয়া যিহেতু এক্সিডেণ্ট হয় IRATত আমি এটা আপলোড কৰোঁ। সেই IRATৰ কপিটো অট'মেটিকেলি MVIলৈ গুচি যায়। MVI ৰিপৰ্টটো আমাক ছাবমিট কৰিলে আফটাৰ MVI আমি গাড়ীখন ডিটেইন কৰিব নোৱাৰোঁ। কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে গাড়ীখন আমি আকৌ চিজ কৰিছোঁ। চিজ কৰি সেইখন গাড়ীৰ আৰু সেই বাইকখনৰ সংঘত হৈছিল নে নাই হোৱা চাইণ্টিফিক প্ৰুভৰ কাৰণে আমি 2খন গাড়ী বৰ্তমান আমাৰ ট্ৰেফিক পুলিচৰ কাষ্টডিত আছে। মই আকৌ কৈছোঁ আপোনাক, গাড়ীখন জব্দ কৰা হৈছিল। IRATত আমি এটা ৰিকুইজিশ্যন MVIলৈ যায়, সেই MVI ৰিপৰ্ট পোৱাৰ পিছতে গাড়ীখন যাবলৈ দিয়া হৈছিল। যোৱাকালি চাওক, মানুহগৰাকী লগালগ, কাৰণ আমি মানুহগৰাকী নিশাটোত পোৱা নাছিলোঁ। পিছদিনাখন ৰাতিপুৱা তেখেত যিহেতু নিজে আহিছে, মেডিকেল কৰাৰ কথাটো নাহে। যোৱাকালি তেখেতক যেতিয়া আমি এৰেষ্ট কৰিছোঁ ৰাতিয়ে আমি তেখেতক মেডিকেল কৰাইছোঁ। চাওক, এইটো তেখেতে কি কৈছে সেইটো মই নাজানো, মই তেখেতৰ এইটো চোৱাও নাই। নহয়, চাওক, অভিযোগ প্ৰতিঅভিযোগটো থাকিবই। গতিকে সেইখিনি মই যিখিনি ক'ব লগা আছিল মই সেইখিনি কৈছোঁ। তেওঁ কি কৈছে এইটো তেওঁৰ পৰা সুধি ল'ব। চাওক, মই কি কৈ আছোঁ আপোনাক আকৌ ক্লিয়াৰ কৰি দিছোঁ। যিদিনাখন এক্সিডেণ্ট হৈছিল সেইদিনাখন ৰাতি
গুৱাহাটী ট্ৰেফিক পুলিচক কোনো ফোন কৰা নাই আৰু আমাৰ ওচৰত কোনো ধৰণৰ ইনফৰ্মেশ্যন 26 তাৰিখে তেখেত নিজে তেখেতক মাতি অনা হয় যেতিয়া আমি গম পাইছোঁ 26 তাৰিখে তেখেতসকল আহিছে 26 তাৰিখে তেখেতক থানাত আহি সোধপোছ কৰি যাবলৈ দিয়া হৈছে 26 তাৰিখে গাড়ী MVI আমি ৰিকুইজিশ্যন পঠিয়াইছোঁ 26 তাৰিখে ৰিকুইজিশ্যন MVI পৰা আহিছে চ' 26 তাৰিখে তেখেতে গাড়ী লৈ গৈছে 27 তাৰিখ হৈছে দেওবাৰ আপোনালোকে যিটো কথা কৈছে 26 তাৰিখে আকৌ তেখেতক নটিচ দিয়া হৈছিলে 28 তাৰিখে তেখেত আকৌ আহিছে 29 তাৰিখ থাকিলে 30 তাৰিখে গোটেইটো কাৰ্যকলাপ হৈছে 29 তাৰিখে আমি অলৰেডি দ্বিতীয় এনফৰ্চমেণ্টৰ লগত কথা পাতিছোঁ মই এই বিষয়ে ক'ব খোজোঁ আপোনালোকক গুৱাহাটী ট্ৰেফিক পুলিচৰ হাতত তেওঁৰ কোনো ধৰণৰ চালান নাই কিন্তু যিখিনি আমি তেখেতৰ চালান পাইছোঁ বা আমি গম পাইছোঁ গোটেইখিনি অভাৰ স্পীডৰ আছিলে বিভিন্ন অসমৰ বিভিন্ন চাওক সেইটো বস্তু এচাৰ্টেইন কৰা মই তাৰমানে চাইণ্টিফিকলি মই ক'ব নোৱাৰিম সেইটো কাৰণে মই কৈছোঁ আপোনাৰ FSLত দিয়া হ'ব তেওঁলোকে মোক এচাৰ্টেইন কৰি দিব পাৰিব CC কেমেৰা ফুটেজটো আমি অলৰেডি চিজ কৰিছোঁ সেই বেচিছত আমি কামখিনিত আগবাঢ়ি যাম কি কয় গোচৰটো 26 তাৰিখে ৰুজু হৈছে 26 তাৰিখে কেছ দিছে কেছ নম্বৰ হৈছে 630/2025